নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ প্ৰথম অধ্যায় সংখ্যাৰ গঠন ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ আমি চাম সংখ্যাৰ তুলনা এইটো আছিল তোমাৰ কম্পেয়াৰিং নাম্বাৰছ ইয়াৰ পিছত তোমাৰ অনুশীলনী 1C আছে এইখিনি আমি একলগতে আলোচনা কৰিম অনুশীলনীত বেছিক কোৱেশ্চন নাই এতিয়া সংখ্যাৰ তুলনা কেনেকৈ কৰে যদি তোমালোকে আগৰ বেছিক ভিডিঅ' কেইটা চাইছা তেতিয়াহ'লে তোমালোকৰ ম্যাক্সিমাম আইডিয়া হৈ গৈছে আৰু তোমালোকক মই আৰু এটা বেছিক ভিডিঅ' বনাই দিব খুজিছিলো ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমৰ ওপৰত এতিয়া চোৱা ইয়াতে মই এক্সট্ৰা ভিডিঅ' আৰু বনাই নাথাকো কাৰণ তোমাৰ যেহেতু ইয়াৰ পিছত অনুশীলনীত এইখিনি আছে অলৰেডি সো ইয়াতে মই এইখিনি বুজাই দিবলৈ ট্ৰাই কৰিম তাৰ পিছত যদি তোমালোকক ডিটেইলছত ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰম কি লাগে তেতিয়াহ'লে মই এইখিনি তোমালোকক বুজাই দিম এতিয়া সংখ্যাৰ তুলনাটো কি লিখা আছে চোৱা যেতিয়া আমি দুটা সংখ্যা তুলনা কৰোঁ তেতিয়া যিটো সংখ্যাত অংকৰ সংখ্যা বেছি থাকে সেই সংখ্যাটোৱে ডাঙৰ বুলি জানো অবভিয়াসলি যেতিয়া আমি দুটা সংখ্যা চাও তেতিয়াহ'লে কি হয় যিটো সংখ্যাত তোমাৰ সংখ্যাৰ অংক বেছি থাকে সেইটোৱে ডাঙৰ হয় এইটো তোমালোকে গম পোৱা উদাহৰণস্বৰূপে মই যদি লওঁ 200 এইটো হ'ব 200 আৰু এটা যদি লওঁ মই 2000 এইটো হ'ব 2000 এতিয়া তোমালোকে গম পাইছা যে এইটো 200তকৈ ডাঙৰ হ'ব ইয়াতে চোৱা ইয়াত তিনিটা অংক আছে কিন্তু ইয়াতে কেইটা আছে তোমাৰ চাৰিটা অংক সো এইটো তোমাৰ ডাঙৰ হৈ গৈছে বুজি পাইছা কিন্তু যদি তোমাৰ কি হয় যদি অংকৰ সংখ্যা দুইটাতে সমান থাকে বুজি পাইছা দুইটা সংখ্যাতে যদি অংক সমান থাকে তেতিয়া সংখ্যা দুটাৰ একেবাৰে বাওফালৰ পৰা একে স্থানীয় মানৰ অংক দুটা পাৰ্থক্য বিচাৰ কৰক অৰ্থাৎ যিটো সংখ্যাৰ স্থানীয় মানৰ অংক ডাঙৰ সেই সংখ্যাটোৱে ডাঙৰ সংখ্যা হ'ব অৰ্থাৎ এইটো কেনেকৈ হ'ব ইয়াত চোৱা তোমালোকে এইটো উদাহৰণতে চলে গম পাবা ইয়াত দিয়া আছে 3872 এটা আছে তোমাৰ 2524 এতিয়া এই দুটা সংখ্যাৰ আমি কি কৰিম বাওফালৰ পৰা অৰ্থাৎ লেফট সাইডৰ পৰা আমি কি কৰিম এইটো চাম এইটো দিয়া আছে তোমাৰ 3872 ইয়াত আছে 2524 এতিয়া ইয়াত তোমাৰ এইটো তোমাৰ আছে হাজাৰৰ ঘৰত ইয়াত 3 আছে আৰু ইয়াত 2 আছে সো ডাঙৰ কোনটো হ'ব এইটো ডাঙৰ হ'ব এইটো তোমাৰ সৰু হ'ব পাইছা বুজি সো 3 টো দি এইটো 2তকৈ ডাঙৰ সেই কাৰণে কি হ'ব এইটো সংখ্যা ডাঙৰ হ'ব ঠিক তেনেকৈ কিছুমান সংখ্যা কি হয় তোমাৰ ধৰা এইটো এটা লোৱা 3872 আৰু এটা লোৱা 3372 এতিয়া তোমালোকে কেনেকৈ গম পাবা কোনটো ডাঙৰ কোনটো সৰু কাৰণ ইয়াতে তোমাৰ হাজাৰৰ ঘৰত ইয়াতো 3 আছে ইয়াতো 3 আছে তাৰ বাবে আমি কি কৰিব লাগিব আৰু এটা ঘৰ এইফালে আহিব লাগিব লেফট সাইডৰ পৰা অৰ্থাৎ আমি চাব লাগিব ইয়াতে 8 টো চাব লাগিব আৰু ইয়াতে 3 টো চাব লাগিব এতিয়া 8 আৰু 3 কোনটো ডাঙৰ 8 টো ডাঙৰ 3তকৈ 8 টো ডাঙৰ হোৱাৰ লগে লগে ডাঙৰ সংখ্যা হ'ব এইটো পাইছা বুজি ঠিক তেনেকুৱাকৈ আমি চাব লাগিব যদি তোমাৰ দুটা অংক সেম থাকে তাৰ পিছতটো চাব লাগিব অৰ্থাৎ আমি লেফট সাইডৰ পৰা দুইটা অংক চাই আহিব লাগিব সো সেইখিনি কথা ইয়াত ধুনিয়াকৈ লিখা আছে সো ইয়াত ধুনিয়াকৈ দিয়া আছে চোৱা তোমালোকে এইখিনি পঢ়ি ল'বা শতকৰ ঘৰৰ অংক দুটা একে হ'লে দহকৰ ঘৰলৈ আৰু দহকৰ ঘৰত অংক দুটা একে হ'লে এককৰ ঘৰলৈ অংকটো চাব লাগিব অৰ্থাৎ মই তোমালোকক যেটো বুজাই দিলো এইমাত্ৰ প্ৰথমটো যদি সেম থাকে দুটা তেতিয়াহ'লে আমি শতকত আহিব লাগিব শতকত যদি দুটা একে থাকে তেতিয়াহ'লে আমি কিহত আহিব লাগিব দহকত আহিব লাগিব অৰ্থাৎ মই মাত্ৰ তোমাৰ কলো 3872 আৰু এটা কৈছিলো মই 3372 এতিয়া এইটো ডাঙৰ বুলি গম পালো কিন্তু আৰু কিছুমান সংখ্যা থাকিব পাৰে ধৰা তোমাৰ 3852 এতিয়া তোমাৰ আমি এই দুটা চালে নহব তেতিয়া আমি 7 আৰু 5 চাব লাগিব 7 আৰু 5 চালে গম পাবা তোমালোকে 7 টো ডাঙৰ সেই কাৰণে এইটো সংখ্যা ডাঙৰ হ'ব ঠিক তেনেকৈ যদি তোমাৰ 3872 আৰু তোমাৰ এটা থাকে 3876 এতিয়া কোনটো ডাঙৰ কেনেকৈ চাবা প্ৰথম এইটো চালা একে আছে 8 টো একে আছে 7 টো একে আছে এতিয়া 2 আৰু 6 টো চাব লাগিব 2 আৰু 6 তোমাৰ 6 টো ডাঙৰ সেই কাৰণে কি হ'ব এইটো সংখ্যা ডাঙৰ হ'ব তলৰটো পাইছা বুজি ঠিক তেনেকুৱাকৈ সেইটো ইয়াত ধুনিয়াকৈ দিয়া আছে ইয়াৰ পিছত দুটা উদাহৰণ আছে উদাহৰণ দুটা তোমালোকে চাই ল'বা তাৰ পিছত তোমাৰ আৰু এটা উদাহৰণ আছে তোমাৰ উদাহৰণ 3 লৈকে আছে এতিয়া এইকেইটা চোৱাৰ পিছত তোমালোকে কি কৰিবা অনুশীলনী 1C কৰিব লাগিব এতিয়া মই অনুশীলনীটো কৰি দিছো ডাইৰেক্টলি চোৱা উদাহৰণ কেইটা তোমালোকে নিজে চাই ল'বা কিবা ডাউট থাকিলে কমেন্ট কৰি জনাবা আৰু তোমাৰ এইখিনি ভালদৰে বুজাই দিয়াৰ পিছত তোমালোকৰ আৰু ডাউট থাকিব নালাগে এতিয়া প্ৰথমটো আছে তোমাৰ খালী ঠাইত এইটো কি চিন দিয়া আছে চোৱা এইটো এনেকুৱাকৈ আছে আৰু এইটো এনেকুৱাকৈ আছে এইটো মানে আছে গ্ৰেটাৰ দেন এইটো মানে আছে লেছ দেন সো গ্ৰেটাৰ দেন বা সমান
বা লেছ দেন চিন বহুৱা বুজি পাইছা এইকেইটা চিন আমাক বহুৱাব দিছে আৰু এইটো চিন তোমাৰ এইটো যিফালে মুখ কৰি থাকিব যিফালে ডাঙৰকৈ থাকিব এইফালে ডাঙৰ সংখ্যাটো থাকিব এইফালে সৰু সংখ্যাটো থাকিব পাইছা বুজি এইটো চিনত তোমাৰ এইফালে ডাঙৰ সংখ্যা থাকিব এইফালে সৰু সংখ্যা থাকিব আৰু সমান হ'লেতো তোমালোকে বুজি পাই সমান হ'লে কি হ'ব দুটা সমান হ'ব লাগিব সংখ্যা দুটা এতিয়া এইটো তোমাৰ দিয়া আছে ইয়াত কি দিয়া আছে লেছ দেন চিন দিয়া আছে এতিয়া নেক্সট আমি 2 নম্বৰটো চাম 2 নম্বৰটো চোৱা প্ৰথমতে আমি লেফট সাইডৰ পৰা চাম লেফট সাইডৰ পৰা কোনটো অংক চাব লাগিব 2টো ইয়াত 2 আছে ইয়াত 2 আছে সো এটো চালে নহব ইয়াত 0 আছে ইয়াত 2 আছে এতিয়া তোমালোকে কোৱা 0 আৰু 2 ৰ কোনটো ডাঙৰ সো 2টো ডাঙৰ শূন্যতকৈ 2টো ডাঙৰ হলে তোমাৰ এইটো সংখ্যা ডাঙৰ হ'ব এইটো সংখ্যা ডাঙৰ হ'ব এইটো সৰু হ'ব সো আমি কি চিন দিব লাগিব ইয়াতে আমি ইয়াতে চিনটো ইউজ কৰিম তোমাৰ এইটো কি চিন তোমাৰ লেছ দেন আমি এইটো লেছ দেন চিন ইউজ কৰিলো এতিয়া আমি চাম 3 নম্বৰটো চোৱা ইয়াতে 1 আছে আৰু ইয়াত 3 আছে তাৰ আগতে আমি চাই ল'ব লাগিব যে অংক কেইটা সমান আছে নে নাই অৰ্থাৎ দুইটা সংখ্যাতে অংকৰ সংখ্যা কিমান হেতু চাই ল'ব লাগিব এটা ইয়াত কেইটা অংক আছে চোৱা 1 2 3 4 5 6টা অংক আছে ইয়াত 6টা অংক ইয়াত কেইটা আছে 1 2 3 4 5 6 ইয়াতে তোমাৰ 6টা অংক আছে এতিয়া 6টা অংক থাকিলে এতিয়া আমি প্ৰথম লেফট সাইডৰ পৰা ইয়াত 1 আছে আৰু ইয়াত 3 আছে এতিয়া চোৱা তোমালোকে 1 আৰু 3 কোনটো ডাঙৰ 3 টো ডাঙৰ হলে কি হ'ব তোমাৰ এইফালে লেছ দেন চিন বহিব ঠিক তেনেকৈ তোমাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো তোমাৰ অংক কিমান আছে চাই লোৱা ইয়াত কেইটা অংক আছে 4টা 3টা 7টা অংক আছে আৰু এইফালে চোৱা তোমাৰ 1 2 3 4 তাৰপিছত তোমাৰ 4 4 8 ইয়াত 9টা অংক আছে সো ইয়াত আৰু আমি ডাইৰেক্টলি গম পাম যে এইটো ডাঙৰ হৈ আছে বুজি পাইছা ইয়াত 9টা অংক আছে ইয়াত তোমাৰ 7টা অংক আছে দুটা অংক বেছি আছে বুজি পাইছা সেই কাৰণে এইটো তোমাৰ ডাঙৰ হ'ব অৰ্থাৎ ইয়াতো তোমাৰ লেছ দেন চিনে বহিব এতিয়া আমি চাম 5 নম্বৰটো চোৱা তোমালোকে 5 নম্বৰটোত কেইটা অংক আছে চোৱা ইয়াত আছে তোমাৰ 3 3 3 6 8টা আছে আৰু ইয়াত আছে তোমাৰ 3 3 3 6 8 ইয়াতো 8টা আছে এতিয়া আমি লেফট সাইডৰ পৰা চাব লাগিব প্ৰথমটো 2 আছে দ্বিতীয়টো 7 7 আছে একে একে তাৰ পিছত তোমাৰ 8 8 আছে তাৰ পিছত তোমাৰ ইয়াত 5 আছে আৰু ইয়াত 4 আছে এতিয়া তোমালোকে কোৱা 5 আৰু 4 ৰ কোনটো ডাঙৰ 5 টো ডাঙৰ হ'ব সো ইয়াত তোমাৰ কি হ'ব গ্ৰেটাৰ দেন চিন বহিব এইটো কি চিন হ'ব তোমাৰ গ্ৰেটাৰ দেন ঠিক তেনেকৈ তোমাৰ 6 নম্বৰটো চোৱা 6 নম্বৰটো কি আছে চোৱা প্ৰথম আমি অংক চাম অংক কেইটা আছে তোমাৰ ইয়াত 4 4 8টা আছে 8 আৰু ইয়াত আছে তোমাৰ 4 4 8 8 8 আছে অংকটো সমান আছে এতিয়া আমি প্ৰথম চাম ইয়াত আছে 8 ইয়াত আছে 9 এতিয়া 8 আৰু 9 ৰ কোনটো ডাঙৰ 9 টো ডাঙৰ অৰ্থাৎ ইয়াত কি চিন হ'ব তোমাৰ লেছ দেন চিন হ'ব সিম্পল এইটো বুজি পালা এতিয়া 2 নম্বৰটো তোমাৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে ঊৰ্ধ্বক্ৰমৰ কোৱেশ্চন তোমালোকে ইয়াৰ আগতো পাইছিলা প্ৰথম যেটো অনুশীলনী আছিল 1 ৰে তাতো তোমাৰ ঊৰ্ধ্বক্ৰমৰ অংক আছিল এতিয়া আমি 2 নম্বৰটো ঊৰ্ধ্বক্ৰমত সজাম চোৱা ঊৰ্ধ্বক্ৰম মানে কি আছিল তোমাৰ ঊৰ্ধ্বক্ৰম মানে আছিল সৰুৰ পৰা ডাঙৰলৈ আৰু অৰ্ধক্ৰম মানে আছিল তোমাৰ ডাঙৰৰ পৰা সৰুলৈকে এতিয়া মই সংখ্যা কেইটা ইয়াতে এক্সট্ৰা কৰি লিখি লৈছো এতিয়া চোৱা ইয়াতে আমি কি চাব লাগিব প্ৰথমতে আমি চাম যে গোটেইটা সংখ্যাতে অংক কেইটা কিমান কৈ আছে কিটো চাই লম ইয়াত চোৱা তোমালোকে ইয়াত আছে তোমাৰ 4 3 7টা আছে ইয়াত তোমাৰ 7টা ইয়াতো 7টা আছে 7টা ইয়াতো 7টা ইয়াতো 7টা অৰ্থাৎ গোটেইটাতে তোমাৰ 7টাকৈ অংক আছে অংক থকাৰ লগে লগে এতিয়া আমি প্ৰথমৰ পৰা চাই যাম এতিয়া তোমালোকে কি কৰিবা প্ৰথম কি কৰিবা লেফট সাইডৰ পৰা প্ৰথম অংকটো চাবা লেফট সাইডৰ পৰা প্ৰথম অংকটো যেটো সৰু হ'ব আটাইতকৈ সৰু হ'ব সেইটোৱে তোমাৰ প্ৰথমত লিখিব লাগিব আমি কাৰণ ঊৰ্ধ্বক্ৰম মানে আছে তোমাৰ সৰুৰ পৰা ডাঙৰলৈ এতিয়া ইয়াত চোৱা ইয়াত 5 আছে ইয়াত 4 আছে 2 4 3 4 অৰ্থাৎ 2 টো আটাইতকৈ সৰু 5 4 তাৰপিছত 3 আৰু 4 তকৈ 2 টো সৰু সেই কাৰণে আমি এইটো প্ৰথমত লিখিব লাগিব সো টু সলিউশন সংখ্যা কেইটা ঊৰ্ধ্বক্ৰমত সজালে হ'ব ঊৰ্ধ্বক্ৰমত সজালে হ'ব
কি হ'ব তোমাৰ প্ৰথমতে আমি কি লিখিব লাগিব যেটো তোমাৰ 2 আছে লেফট সাইডত সো 2 3 7 8 তাৰপিছত 6 7 1 এইটো প্ৰথমতে লিখিলো সো এইটো তোমালোকে মাৰ্ক কৰি ৰাখিবা এইটো গুছি গল এতিয়া নেক্সট আমি বাকি কেইটাত চাব লাগিব এতিয়া বাকি কেইটাত তোমালোকে কি কৰিবা দুইৰ পিছত কি আছে চোৱা দুইতকৈ ডাঙৰ দুইৰ একেবাৰে ওচৰত যেটো ডাঙৰ আছে সংখ্যা হেতু হ'ব তোমাৰ 3 সো ইয়াত তোমাৰ এইটো তোমাৰ হ'ব নেক্সট বুজি পাইছা সো তোমালোকে দুইতকৈ ডাঙৰ সংখ্যা চাবা লেফট সাইডত 2 আছে ইয়াত 3 আছে সো এইটো ডাঙৰ হ'ব ইয়াৰ পিছত এইটো হ'ব পালা বুজি সো এতিয়া আমি কি কৰিম ইয়াত চিনটো কি দিব লাগিব ইয়াত চিনটো দিম আমি লেস দেনৰ চিন দিম আমি পাইছা বুজি লেস দেন তাৰপিছত কি লিখিবা 3 6 7 6 তাৰপিছত 5 3 2 পালা বুজি সো এইটো গুছি গল এতিয়া আমাৰ ইয়াতে কেইটা থাকিলে আৰু 4টা আছে এই 4টাৰ এতিয়া 3তকৈ ডাঙৰ কি আছে চোৱা ইয়াতে 3 আছিল তোমাৰ ফাৰ্ষ্টত তো 3তকৈ ডাঙৰ কি আছে ইয়াত চোৱা 3তকৈ ডাঙৰ সংখ্যাটো হ'ব 4 কিন্তু কথাটো হ'ল ইয়াতে তোমাৰ 4 আছে ইয়াতে 4 আছে ইয়াতো 4 আছে এতিয়া এই তিনিটাৰ এইটো আৰু এইটোৰ কোনটো ডাঙৰ কোনটো সৰু চাব লাগিব এতিয়া আমি প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ যাই আছো সেই কাৰণে এই তিনিটাৰ সৰুটো চাম এতিয়া 4 টো বাৰু কেনসেল হৈ গল তিনিটাতে এতিয়া 4 ৰ পিছত কি আছে চাম আমি ইয়াতে আছে তোমাৰ 2 আছে ইয়াতে আছে তোমাৰ 6 আছে আৰু ইয়াতে আছে তোমাৰ 3 এতিয়া তোমালোকে মন কৰা 2 টো তোমাৰ আটাইতকৈ সৰু হ'ব 6 আৰু 3তকৈ 2 টো সৰু সেই কাৰণে এবাৰ নেক্সট আমি লিখিম এইটো পাইছা বুজি সো এইটো লিখিবা তোমালোকে লেস দেন 4 2 7 6 5 4 9 তাৰ পিছত কি লিখিব লাগিব লেস দেন দিলো তাৰ পিছত চোৱা এতিয়া আমি কোনটো লিখিলো ইয়াতে এইটো লিখিলো এতিয়া তোমালোকে চোৱা ইয়াতে এইটো গুছি গল এতিয়া থাকিল তোমাৰ ইয়াতকৈ ডাঙৰ এটা চাব লাগিলে সো ইয়াতকৈ ডাঙৰ কি হ'ব চোৱা ইয়াত 2 আছে আৰু ইয়াত তোমাৰ এইটোত তোমাৰ এইটোত 3 আছে আৰু ইয়াত 6 আছে 4 ৰ লগত সো আমি এইটো নেক্সট টাইম এইটো লিখিম তাৰ পিছত এইটো লিখিম পাইছা বুজি সো তোমালোকে কি লিখিবা মই ইয়াতে তলত লিখি দিছো চোৱা 4 3 6 5 7 1 0 লেস দেন এতিয়া এইটো গল এইটো যোৱাৰ পিছত আছে তোমাৰ এইটো এবাৰ এইটো লিখি দিম আমি সো এইটো হ'ব তোমাৰ 4 6 3 8 6 9 0 লেস দেন এতিয়া তোমালোকে কি লিখিব লাগিব একেবাৰে শেষৰটো অৰ্থাৎ 5 2 4 5 6 7 8 সো এইখিনি এইটো আমাক কৰিব দিছিলে এইটো আমি ঊৰ্ধ্বক্ৰমত সজাই ললো ঊৰ্ধ্বক্ৰম মানে আছিল তোমাৰ সৰুৰ পৰা ডাঙৰলৈ সো ইয়াত তোমাৰ লেস দেন চিনটো দিয়াৰ লগে লগে তোমালোকে গম পাইছা যে এটাতকৈ এটা ডাঙৰ হৈ গৈ আছে পাইছা বুজি আৰু তোমালোকে যদি এটো লেস দেন চিন ইউজ নকৰা তেতিয়া তোমালোকক কাটি নিদিয়ে তোমালোকে কমা ইউজ কৰিব পাৰা কোনো কথা নাই এটো সো দুয়ৰ সলিউশন এইটোৱে এতিয়া আমি 3 নম্বৰটো চাম 3 নম্বৰটো কি দিয়া আছে চোৱা অৰ্ধক্ৰমত সজোৱা ইয়াত কেইটামান সংখ্যা দিয়া আছে ইয়াত তোমাৰ অৰ্ধক্ৰমত সজাব দিছে সো অৰ্ধক্ৰমত সজালে কি হ'ব চোৱা সো 3 নম্বৰ সলিউশন 3 সলিউশন চোৱা এইটো আমি অৰ্ধক্ৰমত সজাম ইয়াতো সংখ্যা কেইটা কৈ আছে চাই ল'ব লাগিব অংক ইয়াত তোমাৰ 3 4 7টা আছে ইয়াত তোমাৰ 7টা 4 3 7 তাৰপিছত 4 3 7 4 3 7 7টা অৰ্থাৎ গোটা কেইটাকে তোমাৰ 7টা কৈ অংক আছে এতিয়া অৰ্ধক্ৰম মানে হৈছে তোমাৰ ডাঙৰৰ পৰা সৰুলৈকে এতিয়া আমি সবচে ডাঙৰটো চাম তাৰ পিছত সৰু চাম তেনেকুৱাকৈ আহিম এতিয়া ইয়াত প্ৰথম সংখ্যা কেইটা চোৱা লেফট সাইডৰ পৰা প্ৰথমটো চোৱা ইয়াত আছে তোমাৰ 6 4 2 3 7 4 সো ইয়াত 7 টো সবতছে ডাঙৰ হ'ব পাইছা বুজি 7 টো তোমাৰ গোটা কেইটাতকৈ ডাঙৰ আছে সো 3 সলিউশন কি লিখিব লাগিব সংখ্যা কেইটা আমাক যিকেইটা সংখ্যা দিয়া আছে সেই কেইটা অৰ্ধক্ৰমত সজালে হ'ব অৰ্ধক্ৰমত সজালে হ'ব প্ৰথমতে আমি পাই গলো এইটো হ'ব তোমাৰ আটাইতকৈ ডাঙৰটো সো ডাঙৰৰ পৰা সৰুলৈকে আহিম এবাৰ 7 4 1 6 5 4 3
সো এইটো তোমাৰ আটাইতকৈ ডাঙৰটো পালা বুজি এতিয়া ইয়াতকৈ সৰু চাব লাগিব সো ইয়াতকৈ সৰু কি হ'ব চোৱা ইয়াত 7 আছে এতিয়া 7তকৈ সৰু চোৱা 7তকৈ সৰু কি হ'ব তোমাৰ 6 হ'ব অৰ্থাৎ 6 আছে নেকি ক'বাত চোৱা ইয়াতে 6 আছে সো আৰু বেলেগ চাবই নালাগে ইয়াত আৰু বেলেগত 6 নাই সো এইটো হ'ব তোমাৰ নেক্সট সৰুটো অৰ্থাৎ এইটোতকৈ এইটো সৰু হ'ব সো এইটো তোমালোকে লিখি দিয়া এইটো কি হ'ব তোমাৰ আৰু ইয়াত চিনটো চোৱা ইয়াত চিনটো আমি এইটো চিন ইউজ কৰিব নোৱাৰো এইটো ডাঙৰ এইটো সৰু লিখিম আমি সো ইয়াত আমি চিনটো গ্ৰেটাৰ দেন ইউজ কৰিম বুজি পাইছা ইয়াত তোমালোকে লেছ দেন ইউজ কৰিব নোৱাৰা এটো মনত ৰাখিবা আকৌ সো গ্ৰেটাৰ দেন এতিয়া লিখা তোমালোকে 6 4 7 8 5 4 6 এতিয়া আকৌ তোমাৰ গ্ৰেটাৰ দেন এতিয়া 6তকৈ সৰু চোৱা 6তকৈ সৰু কি আছে তোমাৰ 5 আছে কিন্তু ইয়াতে তোমাৰ 5 নাই সো ইয়াত চাব লাগিব আমি 4 6তকৈ সৰু ইয়াত 4 আছে এইটা সংখ্যাত এই চাৰিটা সংখ্যাত তোমাৰ 6তকৈ সৰু 4 আছে সো আমি 4টো চাম এতিয়া 4টো চোৱা তোমালোকে আগৰ নিচিনাকৈ 4টো তোমাৰ দুটা আছে দুটা থাকিলে এইটো কোনটো সৰু এই দুটাৰ এইটো গম পাব লাগিব আমি কোনটো ডাঙৰ কোনটো সৰু ইয়াত আমি ডাঙৰটো লিখিম এইটো আৰু এইটো সংখ্যাৰ ডাঙৰ সংখ্যাটো লিখিম তাৰ পিছত তাৰ সৰুটো লিখিম সো ইয়াতে চোৱা তোমালোকে 4 4 দুইটাতে আছে সো এইটো চালে নহব তাৰপিছত 7 7 আছে সো এইটো চালে নহব এতিয়া ইয়াত তোমাৰ 5 আছে আৰু ইয়াত আছে তোমাৰ 3 এতিয়া তোমালোকে কোৱা 5 আৰু 3 থাকিলে কোনটো ডাঙৰ হ'ব য'ত তোমাৰ 5 আছে সেইটো ডাঙৰ হ'ব অৰ্থাৎ আমি নেক্সট লিখিম এইটো পালা বুজি সো তোমালোকে কি লিখিবা 4 7 5 6 4 3 5 সো এইটো লিখিলো আমি লিখাৰ পিছত নেক্সট আমি কি লিখিব লাগিব নেক্সট লিখিব লাগিব তোমাৰ এইটো একেবাৰে শেষৰটো সো এইটো হ'ব তোমাৰ 4 7 3 9 8 4 1 গ্ৰেটাৰ দেন এতিয়া শেষত আৰু দুটা আছে এই দুটাত চোৱা তোমালোকে সাইডকৈ সৰু আছে তোমাৰ 3 2 এতিয়া এইটো হ'ব ডাঙৰ তাৰ পিছত একেবাৰে সৰুটো হ'ব এইটো পালা বুজি ইয়াত 3 আছে ইয়াত 2 আছে 2 আৰু 3 তোমাৰ ডাঙৰটো হ'ব 3 এতিয়া আমাক ইয়াত ডাঙৰটো লিখিব লাগিব তাৰ পিছত একেবাৰে সৰুটো লিখিব লাগিব কাৰণ আমি ডাঙৰৰ পৰা সৰুলৈকে গৈ আছো সো আমি প্ৰথমতে এইটো লিখিম সো এইটো লিখি দিয়া তোমালোকে 3 6 5 3 8 7 0 তাৰ পিছত একেবাৰে সৰুটো হ'ব তোমাৰ 2 1 8 6 তাৰ পিছত 4 5 8 পাইছা বুজি সো এইখিনি আছিল একেবাৰে সিম্পল আশা কৰো তোমালোকে এইখিনি ভালদৰে বুজি পালা তোমাৰ এটো অনুশীলনীত এইখিনি দিয়া আছিল ইয়াৰ পিছত আমি নেক্সট অনুশীলনী আলোচনা কৰিম আৰু অনুশীলনী 1 D টোত বহুত কেইটা কোৱেশ্চন আছে এটা এটাকৈ ভালদৰে আলোচনা কৰিম আমি এটা ভিডিওতে গোটেইখিনি কভাৰ কৰিম ভিডিওটো অলপ লম্বা হ'ব পাৰে তাৰ আগতে তোমাৰ বেসিক ভিডিও এটা দি দিম কাৰণ বেসিক ভিডিওটো চোৱাৰ লগে লগে তোমালোকে পিছৰখিনি কৰিবলৈ ইজি পাবা আৰু বেসিক ভিডিওটো প্লিজ তোমালোকে চাই লবা সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং